Hello learners, welcome to my channel. So in our last class we have discussed about the increasing function and strictly increasing function. হয়নে আমি এই দুটা বস্তু ডিসকাস কৰিলো ইনক্ৰিজিং ফাংশন কি হয় স্ট্ৰিক্টলি ইনক্ৰিজিং ফাংশন কি হয় ডেফিনেশনো চাইছিলো কনসেপ্টটো চাইছিলো সো লাষ্ট পাৰ্টত আমি কি ডিসকাস কৰিছিলো ইনক্ৰিজিং ফাংশন ইন এন ইন্টাৰভেল তো এটো আমি কি বুজিলো ফাংশন এটা ইনক্ৰিজিং কেতিয়া হ'ব যে ফাংশন মিন্স ইট ইজ আ ৰিলেশনশিপ বিটুইন টু ভেৰিয়েবলস হয়নে আমি যদি এনে কবলে যাও তেতিয়ালে ফাংশন এটা কি হয় x আৰু y ৰ মাজত কিবা এটা ৰিলেশন দেখায় and তাৰ পিছত কি হয় x ৰ ভ্যালু আমি যেতিয়া পুট কৰি গৈ থাকো তেতিয়া ডিপেন্ডিং অন x y ৰ ভ্যালুটো ইনক্ৰিজও হৈ যাব পাৰে অৰ ডিক্ৰিজও হৈ যাব পাৰে হয়নে তেতিয়া হলে কালি আমি কি পঢ়িলো যে ইনক্ৰিজিং ফাংশন কাক কয় when value of the function increases when x is increasing x ৰ ভ্যালু যেতিয়া আমি বঢ়াই গৈ থাকিম তাৰ correspondingly y ও যদি বাঢ়ি গৈ থাকে or y is decreasing when x is decreasing যদি x কমাই আনিলে y ভ্যালুটো কমি আহি থাকে then that types of functions are known as increasing function হয়নে তাৰমানে ইনক্ৰিজিং ফাংশনত একদম ইজিকে কবলে হলে কি হয় যে দুটা ভেৰিয়েবলৰ মাজৰ ৰিলেশনশিপটো যদি এনেকুৱা হয় যে এটা বঢ়াই গলে সেকেন্ড ভেৰিয়েবলটো বাঢ়ি গৈছে বা এটা কমাই আনিলে সেকেন্ড ভেৰিয়েবলটো কমি আহিছে তেতিয়া হলে তেনেকুৱা ফাংশনবোৰক কব ইনক্ৰিজিং ফাংশন হয়নে আৰু ইনক্ৰিজিং ফাংশনত কি হয় ইনক্ৰিজিং আৰু স্ট্ৰিক্টলি ইনক্ৰিজিংৰ মাজত ডিফাৰেন্সটো কি আছে তো কালি আমি চাইছিলো এটো গ্ৰাফ চাইছিলো কি চাইছিলো যে ইনক্ৰিজিং হলে এনেকুৱা হ'ব পাৰে যে তুমি x axis y axis লৈছা তো x ৰ ভ্যালু পুটকৈ গৈ আছে সাপোজ x ৰ ভ্যালু 0 ললা তো y ভ্যালুটো যেনিবা 0 পালা বা বেলেগো পাব পাৰা y ভ্যালু যেনিবা 1 পালা হল তাৰছত x ৰ ভ্যালু তুমি যেনিবা 1 ললা y ভ্যালুটো আৰু অলপ বাঢ়ি গল তে এনেকৈ y ভ্যালু বাঢ়ি গৈছে তো x ৰ ভ্যালু সাপোজ 3 মান লওঁতে y ভ্যালু কিবা এটা পালা আৰু x ৰ ভ্যালু নেক্সট ভ্যালুটো আকৌ y ভ্যালু সমানে পাইছা এনেকুৱা হ'ব পাৰে তাৰমানে ধৰা 3 কাৰণে y ভ্যালু যেটো পাইছা 4 ৰ কাৰণেও বুলে y ভ্যালু একেটাই পাইছা দেন 5 ৰ কাৰণেও বুলে একেটাই পালা কিন্তু তাৰছত আকৌ 6 ৰ কাৰণে কিন্তু এনেকৈ কি হ'ল 6 লকে একে হয় তাৰ পিছত আকৌ বাঢ়ি গৈছে এনেকুৱা হৈ যাব পাৰে মানে তেতিয়া তাক কব ইনক্ৰিজিং ফাংশন গতিকে ইনক্ৰিজিং ফাংশন হ'বলে হলে কি হয় ফাংশনাল ভ্যালুটো মানে y ৰ ভ্যালুটো x ৰ ভ্যালু আমি যিমান বঢ়াই যাম মানে কি x ৰ ভ্যালু বাঢ়িব কোনফালে যিমানে আমি ৰাইট সাইডৰ পিনে গৈ থাকিম 1 2 3 4 এনেকৈ ৰাইটৰ পিনে যিমান বাঢ়ি গৈ থাকিম মানে কি x ৰ ভ্যালু বাঢ়ি যাব আৰু x ৰ ভ্যালু বাঢ়ি যাওঁতে যদি y ও বাঢ়ি গৈ আছে কোনোবা কেটামানত বাৰু তাৰ ভ্যালুটো কনস্ট্যান্ট থাকি গল কনস্ট্যান্ট থাকি আকৌ পিছত বাঢ়িছে তেতিয়াহলে তেনেকুৱা টাইপৰ বিলাকক কব ইনক্ৰিজিং ফাংশন হল আৰু স্ট্ৰিক্টলি ইনক্ৰিজিং বুলি কলে কি হ'ব স্ট্ৰিক্টলি ইনক্ৰিজিং বুলি কলে x ৰ ভ্যালু বঢ়াই গৈ থাকিলে y ৰ ভ্যালু বাঢ়ি গৈয়ে থাকিব লাগিব কোটো তাৰমানে আমি y ৰ ইকুয়াল ভ্যালু পাব নোৱাৰো গতিকে হেতু হ'ব ইনক্ৰিজিং ফাংশন হল স্ট্ৰিক্টলি ইনক্ৰিজিং হেতু তো এখিনি কালি ডিসকাস কৰা হৈছিল যদি তোমালকে সোৱা নাই ক্লাসটো চাই লবা ডেসক্ৰিপচন বক্সত লিংকটো দিয়া আছে তাত গৈ চাই লব পাৰিবা ঠিক আছে তো আজি আমি ডিসকাস কৰিম ডিক্ৰিজিং ফাংশন তো ডিক্ৰিজিং ফাংশনত কি হয় মানে বস্তুটো উল্টা মানে কেনেকুৱা ইয়াতো ফাংশন বুলি কলে আমি সাপোজ x আৰু y ৰ মাজত এটা ৰিলেশনে চাম হয়নে y = কিবা এটা দিয়া থাকিব ইন টাৰ্মস অফ x হলনে y মানে আমাৰ f of x গতিকে y = x ৰ কিবা টাৰ্ম এফালে থাকিব তো আমি যেতিয়া এটা গ্ৰাফ ড্ৰ কৰোতে কি কৰিম x ৰ ভ্যালু কিটা আমি নিজৰ মতে দিম আৰু প্ৰত্যেকটো ভ্যালুৰ এগেইনষ্টত আমি y ৰ ভ্যালু পাম হয়নে যদি আমাৰ এনেকুৱা হৈছে if the case is like that when we increase the value of x then the value of y decreases আমি x ৰ ভ্যালুটো যিমান বঢ়াই গৈ আছো y ৰ ভ্যালুটো বুলে কমি গৈ আছে বা x ৰ ভ্যালু যদি আমি কমাই আনো y ৰ ভ্যালুটো বাঢ়ি যদি যায় বুজি পাইছা মানে দুইটা বেলেগ ডাইৰেকশনত যদি মুভ কৰিছে তেতিয়াহলে that type of functions are known as decreasing function এটা আমি ডেইলি লাইফৰ एग्जांपल যদি দিব বিচাৰো কি হ'ব প্ৰেসাৰ এন্ড ভলিউম এগিটা ক'ব পাৰো তো কি হয় আমি যেতিয়া যিমানে বস্তু এটাৰ ওপৰত প্ৰেছ কৰিম প্ৰেসাৰ যিমানে বাঢ়ি যাব তো বস্তুটোৰ ভলিউমটো কমি আহে আমি যিমানে হেঁচা দিলে বস্তুটো কি হ'ব বস্তুটো তাৰ ভলিউমটো কমি আহে সৰু হৈ আহে হয়নে গতিকে কি হয় প্ৰেসাৰ আৰু ভলিউমৰ মাজত কেনেকুৱা ৰিলেশন আছে যে প্ৰেসাৰ যিমান বঢ়াই যাম ভলিউম সিমান কমি যাব বা প্ৰেসাৰ যদি আমি কমাই দিছো ভলিউম বস্তুটাৰ ভলিউমটো বাঢ়ি যায়
বুজি পাইছা গতিকে তাৰ মানে these two variables are এইগিটা যদি আমি ফাংচন টাইপত ৰিলেট কৰিব বিচাৰো তেতিয়া এটো ডিক্ৰিজিং ফাংচন হ'ব এটা বাঢ়ি গলে ইটো যদি কমি গৈছে তেতিয়া হলে হেতু ডিক্ৰিজিং বা এটা কমি গলে যদি ইটো বাঢ়ি গৈছে মানে দুটাৰে ডাইৰেকশন উল্টা যদি হয় that is decreasing function আৰু দুটাৰ ডাইৰেকশন যদি সেম হয় it is not necessary that এটা দুইটা বাঢ়িব লাগিব হেতু necessary নহয় ইনক্ৰিজিংৰ কাৰণে কি হয় এটা বাঢ়িলে ইটো বাঢ়িব লাগিব মানে ডাইৰেকশন সেম থাকিব লাগিব আৰু এটা কমিলে ইটো কমিব লাগিব গতিকে ডাইৰেকশন সেম আছে আলটিমেটলি দুইটা কমিছে বা দুইটা বাঢ়িছে তেতিয়া ইনক্ৰিজিং কিন্তু এটা বাঢ়ুতে যদি এটা কমি গৈছে that is decreasing function আৰু decreasing and strictly decreasing এই দুটাৰ মাজতো একে ডিফাৰেন্সটো decreasingত কি হয় তুমি x ৰ ভ্যালু যেনিবা 0 পুট কৰিলা y সাপোজ এখিনি মানত পাইছা হল x ৰ ভ্যালু এফালে বঢ়াই বঢ়াই আনি আছে ৰাইট সাইডলে বঢ়াই বঢ়াই আনোতে y ভ্যালুটো কিন্তু কমি কমি আহিছে আৰু অলপ দূৰ কি হৈছে অলপ দূৰ আকৌ y ভ্যালু খিনি একে আছে তাৰ মানে এটো পইণ্টত y ভ্যালু যিমান আছিল এটো পইণ্টতো y ভ্যালু ইকুয়ালে আছে আকৌ কিন্তু তাৰ পিছৰ খিনিৰ পৰা ডিক্ৰিজ হৈ আহিছে গতিকে এনেকুৱা বিলাকক কব ডিক্ৰিজিং ফাংচন ফাংচনটো ডিক্ৰিজে হৈ আহিছে মাজতে অলপ দূৰ হি কনস্ট্যান্ট থাকি গল তাৰ পিছত আকৌ ডিক্ৰিজ হৈছে তো এটো ডিক্ৰিজিং ফাংচন আৰু স্ট্ৰিক্টলি ডিক্ৰিজিং বলে গলে কি হ'ব যে x ৰ ভ্যালু বঢ়াই বঢ়াই গৈ থাকুতে মানে আমি যিমানে ৰাইট সাইডলে গৈ আছো x ৰ ভ্যালু বঢ়াই বঢ়াই গৈ আছো y ভ্যালু কিন্তু কমি কমিয়ে গৈ আছে কত ইকুয়াল হোৱাগে নাই কমি কমিয়ে গৈ আছে হি তো দ্যাট ইজ স্ট্ৰিক্টলি ডিক্ৰিজিং ফাংচন তো বুজি পালা সকে মই ডেফিনেশনটো আৰু লিখা নাই কাৰণ ইয়াৰ নিচিনাই হ'ব ডেফিনেশনটো কি হ'ব যে ডিক্ৰিজিং হ'বলে হলে x less or equal to y should imply that fx greater or equal to y ডিক্ৰিজিংৰ কাৰণে ইয়াতো ডেফিনেশনটো ইনক্ৰিজিংৰ কাৰণে দি আছে ডিক্ৰিজিংৰ কাৰণে কি হ'ব x less or equal to y হলে f of x ৰ ভ্যালুটো greater or equal to y হ'ব লাগিব আৰু স্ট্ৰিক্টলি ডিক্ৰিজিং হলে খালি এই ইকুয়ালিটি সাইনটো নাথাকে তো x less than y হলে fx greater than f of y হ'ব লাগিব হল আৰু এটা কথা মই এখিনতে কওঁ যে হেৰিটো ইন্টাৰভেল এটাত কালি মই অলপ ডিসকাস কৰিছিলো ইন্টাৰভেল এটাত ইনক্ৰিজিং বুলি কলে কি বুজি পোৱা a function is এটা সাপোজ সবা দে এটা মই एग्जांपल দিও एग्जांपलটো দিলে ক্লিয়াৰ হ'ব আমি এটা ক্লাছত sin x y sin x বা fx sin x বুলি ক'লে এই গ্ৰাফটো সাইন ফাংচনৰ গ্ৰাফটো আমি ডিসকাস কৰিছিলো আমি ড্ৰ কৰিছিলো তোমালকে হেতু যদি সোনে চাই লব পাৰিবা তেতিয়া গ্ৰাফটো বুজি ললে বস্তুটো কবলে এটা ভাল হ'ব তো সো sin x ত কি হয় তোমাক যদি সাইন ফাংচনৰ গ্ৰাফ ড্ৰ কৰিব কয় তেতিয়া তুমি কি কৰিবা তেতিয়া আমি এনেকে টেবুলখন জেনিবা বনাই ললো x লিখিলো আৰু y লিখিলো হল x ৰ ভ্যালু বিলাক কি হ'ব তুমি যদি sin cos tan cot এইবিলাক যদি ইউজ কৰিছা in that case this x means an angle হয় না এইবিলাক ক্ষেত্ৰত x টো এটা এংগল বুজায় যেতিয়া sin cos tan cot এইবিলাক থাকিব আৰু হে এংগলটো সাপোজ x ৰ ভ্যালু যেনিবা তুমি 0 লৈছা তো sin 0 হলে 0 হয় y ভ্যালু 0 হল x ৰ ভ্যালু তুমি বলে 30 লৈছা তো y ভ্যালু কিমান হ'ব sin 30 হলে হাফ হয় x ৰ ভ্যালু বলে 45 ললা sin 45 1/√2 এনেকে যাবগে হয়নে গতিকে x ৰ ভ্যালু আমি এংগল লম আৰু এংগল কিটা পুট কৰাৰ পিছত ভ্যালুটো যেটো পাম হেতু y ভ্যালু হ'ব তাৰ পিছত আমি ভ্যালুখিনি আনি গ্ৰাফত প্লট কৰিম গ্ৰাফটো প্লট কৰিম কি হ'ব ইয়াত x 0 হলে y 0 হৈছে মানে a 00 পইণ্টটো ইনক্লুড কৰিব লাগিব গ্ৰাফত তাৰ পিছত কি হ'ব x ৰ ভ্যালু এনেকে আমি দেখিছো যে sin ৰ ভ্যালুটো sin ফাংচনটো কি হ'ব sin 0 হলে 0 হয় গতিকে x 0 হলে sin 0 হল তাৰ পিছত sin টো এনেকে ইনক্ৰিজ হয় ইয়াত খালি x এক্সিছত এংগল বিলাক আহিব দেই কাৰণ আমি x ৰ ভ্যালু এংগল হে লম যে হেকানে এংগল বিলাক আহিব এটো π/2 90 তাছত এটো যেনিবা 180 তাছত এটো 3π/2 কোৱাড্ৰেন্ট হিচাপত লৈছো আৰু 4π/2 হলে টুৱাইস π হয় এনেকে গৈ থাকিব তো sin ৰ ভ্যালুটো কি হয় 0 ৰ পৰা π/2 ৰ ভিতৰত যেতিয়া x ৰ ভ্যালুখিনি লম তেতিয়া sin ৰ ভ্যালুটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু যেতিয়া π/2 হ'ব sin π/2 মানে 1 গতিকে ইয়াত 1 আছে তো 1 ৰ এখিনলৈকে ইয়াত 1 হৈ গল sin π/2 হলো 1 হল তো π/2 ৰ পৰা যেতিয়া ভ্যালুটো বেছি লম π/2 মানে 90 ডিগ্ৰী 90 ডিগ্ৰীতকে ভ্যালুটো যেতিয়া বাঢ়ি যাব তেতিয়া হে কোনটো কোৱাড্ৰেন্টত আহে কোৱাড্ৰেন্ট হিচাপে সেকেন্ড কোৱাড্ৰেন্টত আহে আৰু সেকেন্ড কোৱাড্ৰেন্টত sin ৰ ভ্যালু নেগেটিভ হয় মানে কি হি ডিক্ৰিজ হ'ব এতিয়া বুজি পাইছা sin ৰ ভ্যালুটো এটা কমি আহিব বুজি পাইছা তেতিয়া হলে sin ৰ ভ্যালু এনেকে কমি আহিলে কমি অহাৰ পিছত কি হ'ব আকৌ তেনেকে পাই হল sin পাই হলে 0 হল গতিকে ইয়াত টাচ কৰিলে আকৌ যেতিয়া থাৰ্ড কোৱাড্ৰেন্ট আহিব সৰি sin ৰ ভ্যালু নেগেটিভ নহয় sin ৰ ভ্যালু মানে কমি আহিব সেকেন্ড কোৱাড্ৰেন্ট পোৱাৰ লগে লগে কাৰণ ASTC ৰুল মতে সেকেন্ড কোৱাড্ৰেন্টত sin ৰ ভ্যালু পজিটিভে থাকে কিন্তু ভ্যালুখিনি কমি আহে
লাহে কমি আহি যেতিয়া পাই হ'লগে পাই হলে sin পাই 0 হ'ল গতিকে ইয়াত টাচ কৰিলে হ'ল আকৌ যেতিয়া পাইতকে বাঢ়ি যাব পাই মানে 180 কে বাঢ়ি গল মানে থাৰ্ড কোৱাড্ৰেন্ট আহিলে থাৰ্ড কোৱাড্ৰেন্টত সাইনৰ ভ্যালুটো নেগেটিভ হয় গতিকে এই তললৈ আহিব ভ্যালুটো ম্যাক্সিমাম -1 লৈকে আহিব ইয়াত হল এখিনি পাই গলে -1 হৈ গল তাৰ পৰা ভ্যালুটো আকৌ বাঢ়িলে এনেকে গৈ থাকে গতিকে তোমাক যেতিয়া মই মানে এটোৱে ক'ব বিচাৰিছো যে ইন কেস অফ y = sin x or fx = sin x এই ফাংশনটোত যদি তোমাক একো ইন্টারভেল সাইডত মেনশন কৰা নাথাকে তোমাক যদি খুধে দিস ফাংশন ইজ ইনক্রিজিং ফাংশন অর ডিক্রিজিং ফাংশন তেনেকে কলে আমি কি কম আমি জানো যে ইনক্রিজিং হবলে হলে x ৰ ভ্যালু বঢ়াই গৈ থাকিলে y ৰ ভ্যালু বাঢ়ি গৈয়ে থাকিব লাগিব বা x ৰ ভ্যালু কমাই আনিলে y ৰ ভ্যালু কমি আহি থাকিব লাগিব বাট ইন দিস কেস ইউ সি দ্যাট in between 0 and pi/2 increase of x implies increase of y x তুমি বঢ়াই গৈছা লগে লগে y বাঢ়ি গৈছে কিন্তু pi/2 ৰ পৰা pi ৰ ভিতৰত কি হৈছে 180 pi মানে হৈছে 180 pi/2 মানে 90 গতিকে 90 ৰ পৰা 180 লেটো আমি x ৰ ভ্যালু বঢ়াই গলেহে 180 পামগে তো 90 ৰ পৰা আমি ভ্যালু x ৰ ভ্যালু ঠিকই বাঢ়ি গৈছে কিন্তু y ৰ ভ্যালু আকৌ কমি আহিছে বুজি পালা গতিকে আধা খিনিত কি হল 0 ৰ পৰা pi/2 ৰ ভিতৰত ইনক্রিজিং হৈ আছিল কিন্তু pi/2 ৰ পৰা pi ৰ ভিতৰত কি হল x ৰ ভ্যালু বাঢ়ি যাওঁতে কিন্তু y ৰ ভ্যালু কমি আহিছে হয়নে গতিকে হেনেকুৱা হলে নহব তা মানে তোমাক যদি ফাংশনটো এনেকুৱা হয় যে x ৰ আধা লকে বুলে এটা এৰিয়া লকে x ৰ ভ্যালু বঢ়াই যাওঁতে y ও বাঢ়ি গৈছিল কিন্তু কিবা এটা এৰিয়াৰ পৰা x ৰ ভ্যালু বঢ়াই যাওঁতেও কিন্তু y ৰ ভ্যালু কমিহে আহি গল তাৰ পিছত আকৌ কোনোবা এটা এৰিয়াৰ পৰা x ৰ ভ্যালু বঢ়াই যাওঁতে আকৌ y ৰ ভ্যালু বাঢ়ি গৈছে আকৌ কমিছে এনেকে হলে that function is neither increasing nor decreasing function হি ইনক্রিজিং ফাংশনৰ ডেফিনেশনও ফুলফিল নকৰিলে ডিক্রিজিং ফাংশনৰ ডেফিনেশনও ফুলফিল নকৰিলে কাৰণ ইনক্রিজিংত কি আছিল ডাইৰেকশন একে হ'ব লাগিব গুটে ফাংশনটোৰ কাৰণে ডাইৰেকশন বাঢ়ি গলে বাঢ়িয়ে যাব লাগিব কমি গলে কমিয়ে যাব লাগিব আৰু ডিক্রিজিংত কি আছিল এটা বঢ়াই গলে এটা কমিয়ে গৈ থাকিব লাগিব কিন্তু ইয়াতটো এটা বঢ়াই যাওঁতে আধা দূৰ লকে বাঢ়িছিল কিন্তু আকৌ পিছৰখিনি পা কি হল বঢ়াই যাওঁতে আকৌ কমি আহিলে আকৌ বঢ়াই যাওঁতে কি হল কমি আহিলে আকৌ তাৰ পিছত বাঢ়িলে গতিকে হেনকা হলে নহব that is neither increasing nor decreasing function কিন্তু তোমাক যদি কয় যে y = sin x where x belongs to 0 to pi/2 ইয়াত এতিয়া তোমাৰ ফাংশনটো ইনক্রিজিং হবনে যদি খুধে 0 ৰ পৰা pi/2 তোমাক এটা ইন্টারভেল দি দিলে ইয়াত জি পাইছা তো 0 ৰ পৰা pi/2 ৰ ভিতৰত কি হয় আমি জানো যে x ৰ ভ্যালু আমি যেতিয়া 0 ৰ পৰা pi/2 লকে বঢ়াই গৈ থাকিম হেখিনিত কিন্তু y ৰ ভ্যালু বাঢ়ি গৈ থাকে আমাৰ গ্ৰাফটো এনেকুৱা আছিল এখিনি pi/2 আছিল তো এনেকে হ'ব তা মানে 0 ৰ পৰা pi/2 টা x ৰ ভ্যালু যিমান বঢ়াই গৈ আছো y ৰ ভ্যালু এনেকে বাঢ়ি গৈ আছিল গতিকে ইন বিটুইন 0 to pi/2 sin x is increasing function তেতিয়া আমি ইনক্রিজিং বুলি ক'ব পাৰিম কিন্তু বুজি পাইছা বা তোমাক pi/2 ৰ পৰা pi ৰ ভিতৰত যদি খুধে pi/2 ৰ পৰা pi ৰ ভিতৰত আমি কি দেখিছো pi/2 হওঁতে ভ্যালুটো 1 হ'ল sin pi/2 1 হৈ গল তাৰ পিছত বা pi/2 ৰ পৰা যেতিয়া বঢ়াই গলো বঢ়াই যাওঁতে সাইনৰ ভ্যালুটো কমি আহিলে পাইত আকৌ 0 হৈ গল মানে pi/2 ৰ পৰা pi ৰ ভিতৰত x ৰ ভ্যালু বাঢ়িছে মানে এংগলটো বঢ়াই নিছো কিন্তু y ৰ ভ্যালুটো কমি আহিছে বুজি পাইছা গতিকে ইন বিটুইন pi/2 and pi sin function is decreasing function গতিকে হেতু তা মানে ইন্টারভেলটো যেতে ফিক্স কৰি দিয়ে হি এটোৱে মিন কৰে যে হে ইন্টারভেলটোৰ ভিতৰৰ পৰা তুমি x ৰ ভ্যালু জিবিলাক লবা মানে x ৰ ভ্যালু from 0 to pi/2 x ৰ ভ্যালু আমি যেতিয়া বঢ়াই যাম তেতিয়া ফাংশনটোৰ ভ্যালুটো বাঢ়িছে নে কমিছে that is important matter বুজি পাইছা যদি ফাংশন x ৰ ভ্যালু বঢ়াই যাওঁতে y ৰ ভ্যালু বাঢ়ি গৈ আছে then the function is increasing or x ৰ ভ্যালু কমাই যাওঁতে যদি y কমি গৈছে then also the function is increasing but x ৰ ভ্যালু বঢ়াই যাওঁতে y যদি কমি গৈছে বা x ৰ ভ্যালু কমাওঁতে y বাঢ়ি গৈছে মানে ডাইৰেকশন যদি অপোজিট হৈছে then that is decreasing function আৰু জিবিলাক ফাংশনত ইন্টারভেল বুলে মেনশন কৰা নাই তো আধাখিনিত ইনক্রিজিং হল আধাখিনিত ডিক্রিজিং হল এনেকুৱা যদি হৈ গৈছে then that type of function is known as neither increasing nor decreasing function তো এখিনি বুজি পালা সাকে তোমালকে ভাবিলো বুজি পাইছা বুলি যদি কিবা ডাউট কনফিউজন আছে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু এতিয়া এটা বস্তু আছে হাউ টু ফাইন্ড ইনক্রিজিং এন্ড ডিক্রিজিং ফাংশন ইউজিং ডেৰিভেটিভ আমাৰ আসলে মেইন ইম্পৰ্টেন্ট বস্তু এটো হে তোমালকৰ এক্সামত যেতিয়া ফাংশন এটা দিয়া থাকিব তোমাক যদি কৈছে টেস্ট whether this function is increasing or decreasing function তেতিয়া আমি কি কৰিম তেতিয়া আমি ডেৰিভেটিভৰ কনসেপ্ট ইউজ কৰিম তেতিয়া আমাৰ কৰিবলৈ ইজি হ'ব
বুজি পাইছা গতিকে ডিৰাইভেটিভ ইউজ কৰিনো ইনক্ৰিজিং ডিক্ৰিজিং কেনেকৈ টেষ্ট কৰে আমি আমাৰ নেক্সট ক্লাছটোত চাম ঠিক আছে তো ইয়াৰ আগলৈকে তোমালোকৰ যিখিনি ডাউট কনফিউজন আছে ইয়াৰ আগৰ ক্লাছটো চাই ল'বা ইনক্ৰিজিং ফাংচনখিনি ডিছকাছ কৰা আছে আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিবা শ্বেয়াৰ কৰিবা লগৰখিনিৰ লগত ছাবস্ক্ৰাইব কৰিব পাৰা আৰু অতি সোনকালে আমি লগ পাম ডিৰাইভেটিভ ইউজ কৰি কেনেকৈ ইনক্ৰিজিং আৰু ডিক্ৰিজিং ফাংচন উলিয়াব পাৰি ঠিক আছে থেংক ইউ